নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে ডেলিভাৰী বয় জব এটা লৈ আহিছোঁ। জবটো ই-কম আৰু ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হৈছে। জবটোৰ বাবে আপোনালোকৰ বাইচাইকেল বা বাইক লগতে স্মাৰ্টফোন এটা থাকিলে আপোনালোকে জবটো কৰিব পাৰিব। কোম্পানী নেম হৈছে ই-কম আৰু ফ্লিপকাৰ্ট, আৰু জবটো কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব। জব লোকেশ্যন অসমৰ প্ৰত্যেকটো লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আপোনালোকে নিজৰ লোকেশ্যন অনুযায়ী এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটীৰ বেলতলা লোকেশ্যনৰ বাবে 4টা পোষ্ট আছে, আৰু ভঙাগড়ৰ বাবে 3টা, দাঁতালপাৰাৰ বাবে 4টা, আৰু জু-ৰোডৰ বাবে 3জন কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে শিলচৰ, ধেমাজি, গোলাঘাট, নগাঁও, বৰপেটা, নলবাৰী, লখিমপুৰ, শিৱসাগৰ, অল অসমৰ সকলো ঠাইৰ কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। জবটোৰ শ্বিফ্ট টাইমিং হ'ব মৰ্ণিং 7 AM to 6 PM, আৰু জবটোৰ বাবে আপোনালোকে মান্থলি 15,000 পৰা 30,000 টকালৈকে উপাৰ্জন কৰিব পাৰিব। পাৰ পাৰ্চেল যদি আপোনালোকে ডেলিভাৰী কৰে তেতিয়াহ'লে 14 বা 15 ৰুপিজ লাভ কৰিব, ইনক্লুডিং ফিউল চাৰ্জেছ। আৰু পাৰ ডে আপোনালোকে মিনিমাম 40ৰ পৰা 80টা পাৰ্চেল ডেলিভাৰী কৰিব লাগিব, আৰু সেই হিচাপত আপোনালোকে পইচাটো পাব। জবটোৰ বাবে আপোনালোকে বেনিফিট হিচাপে ইনচেণ্টিভ লাভ কৰিব, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন একো বিচৰা নাই। পাৰ্চেলবিলাকত যিটো এড্ৰেছ দিয়া থাকে, এড্ৰেছটো যদি আপোনালোকে ভালদৰে পঢ়িব পৰা হয় তেতিয়াহ'লে জবটো কৰিব পাৰিব। আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে আপ টু 45 ইয়াৰ্ছলৈকে জবটো কৰিব পাৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে জবটো কৰিব পাৰিব, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। ফ্ৰেছাৰ্ছ কেন এপ্লাই, ন' এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড। যদি আপোনালোকে জবটোৰ বাবে ইণ্টাৰেষ্টেড হয়, হোৱাটছআপ নাম্বাৰ দিয়া হৈছে, হোৱাটছআপত আপোনালোকৰ আধাৰ কাৰ্ডখন পঠিয়াই দিব, আৰু আপোনালোকে কোনটো লোকেশ্যনত জবটো কৰিব বিচাৰে সেইটো মেনশ্যন কৰি দিব। ইণ্টাৰভিউ হৈ আছে, মৰ্ণিং 10 AM to 11 AM লৈকে ইণ্টাৰভিউ চলি আছে। যদি কোনোবা ইণ্টাৰেষ্টেড হয় জবটোৰ বাবে, তেখেতলোকে কণ্টেক্ট নাম্বাৰটো দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰিব 9089695498। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু সবিশেষ জানি ল'ব পাৰিব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব।